ড্ৰিমছ অসমৰ এই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক লৈ আহিছোঁ আইগত কৰ্ময়োগী এপৰ এখন বিশেষ নিৰ্দেশনাখনত কি উল্লেখ কৰা আছে সবিশেষ আপোনালোকক জনাম। চাবিদগৰ ভিডিঅ'টো শেষলৈকে চাই যাব। দেখিলে পাছে এখন অৰ্ডাৰ কপি আহিছে। অৰ্ডাৰ কপিখন আহিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ এডুকেশ্যন BTC কোকৰাঝাৰৰ পৰা। চিঠিখন পঠাইছে JP বৰ্মা AES ডাইৰেক্টৰ অফ এডুকেশ্যন BTC কোকৰাঝাৰ। চিঠিখন সকলো ইনস্পেক্টৰ স্কুললৈ পঠিওৱা হৈছে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি, লগতে DEO কাম DMC কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰিলৈ পঠিওৱা হৈছে। সাবজেক্ট উল্লেখ কৰা হৈছে কম্প্লিশ্যন অফ এটলিষ্ট ওৱান আইগত কৰ্ময়োগী কোৰ্চ অন আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এণ্ড চাইবাৰ ছেফটি। আপোনালোকৰ ইচ্ছামতে কেৱল খৰা আৰু বন্য যদি আপোনালোকে এটা কোৰ্চ কমপ্লিট কৰিলে নহ'ব বুলি উল্লেখ কৰা হৈছে, যেহেতু আপোনালোকে এটলিষ্ট এটা কোৰ্চ কমপ্লিট কৰিব লাগিব আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু চাইবাৰ ছেফটিৰ ওপৰত, আৰু এই দুটা কোৰ্চৰ ভিতৰত আপোনালোকে এটা কোৰ্চ আপোনালোকে কমপ্লিট কৰিব লাগিব। তেতিয়াহে আপোনালোকৰ আইগত কৰ্ময়োগীৰ এটা কোৰ্চ কমপ্লিট হৈছে বুলি তেওঁলোকে ধৰি ল'ব। যেহেতু উল্লেখ কৰা হৈছে উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট cited above, I have to honor to forward herewith the letter received from Karmayogi Bharat Department of Personnel and Training, Government of India, by letter number under reference regarding completion of at least one IGOT Karmayogi course is artificial intelligence and cyber safety for all government employees। যেহেতু আৰু ভাৰত চৰকাৰৰ পৰা নিৰ্দেশনা আহিছে যে আপোনালোকে এটলিষ্ট এটা হ'লেও কোৰ্চ কমপ্লিট কৰিব লাগিব আৰ্টিফিচিয়েল ইণ্টেলিজেন্স নতুবা আপোনালোকে চাইবাৰ ছেফটিৰ ওপৰত আপোনালোকে এটা কোৰ্চ কমপ্লিট কৰিব লাগিব। যদিহে আপোনালোকে এই দুটা কোৰ্চৰ ভিতৰত এটা কোৰ্চ আপোনালোকে কমপ্লিট নকৰে তেতিয়ালৈকে আপোনালোকৰ আইগত কৰ্ময়োগী কোৰ্চটো ইনকমপ্লিট হৈ থাকিব। চ' আপোনালোকক এইখিনি জনাব বিচাৰিছোঁ কেনেকৈ আপোনালোকে চাইবাৰ ছেফটি আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কোৰ্চ কৰিব লাগিব। আপোনালোকে এতিয়া মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ কেনেকৈ আপোনালোকে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু চাইবাৰ ছেফটিৰ ওপৰত এটা কোৰ্চ কমপ্লিট কৰিব। প্ৰথমে আপোনালোকে আইগত কৰ্ময়োগী এপটো লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পিছত আপোনালোকে এইদৰে ডেছবৰ্ডটো দেখিবলৈ পাব। চ' দেখিবলৈ পাইছে আপোনালোকে ইয়াত যদি এক্সপ্ল'ৰ কণ্টেণ্টত আপোনালোকে ক্লিক কৰে তেন্তে আপোনালোকে এই দুটা কোৰ্চ আপোনালোকে দেখিবলৈ নাপায়। ইয়াৰ বাবে আপোনালোকে এটা কাম কৰিব লাগিব, তলত এটা চাৰ্চ বুলি এটা অপশ্যন আছে, তো আপোনালোকে চাৰ্চত ক্লিক কৰিব লাগিব। মই আপোনালোকক চাৰ্চত ক্লিক কৰি দেখাইছোঁ। ইয়াত চাৰ্চ কৰিব লাগিব চাইবাৰ ছিকিউৰিটি। চ' চাইবাৰ ছিকিউৰিটি বুলি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ বটনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ চাইবাৰ ছিকিউৰিটিৰ ওপৰত বিভিন্ন কোৰ্চসমূহ এইদৰে আপোনালোকে দেখিবলৈ পাব। আটাইবোৰ কোৰ্চ আপোনালোকে ইংলিছতে কমপ্লিট কৰিব লাগিব। চ' স্ক্ৰীনখন কিছু তললৈ চাব, যিকেইটা কোৰ্চ আছে এইকেইটা কোৰ্চ আপোনালোকে কৰিব নালাগে। চ' আপোনালোকে এটা বিগিনাৰ বুলি এটা কোৰ্চ আছে, সেই বিগিনাৰ বুলি কোৰ্চটো আপোনালোকে কমপ্লিট কৰিব লাগিব। মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ ইতিমধ্যে যিহেতু মই এটা কোৰ্চ কমপ্লিট কৰিছোঁ। দেখিবলৈ পাইছে আপোনালোকে চাইবাৰ ছিকিউৰিটি বেছিক লেভেল, যিহেতু চাইবাৰ ছিকিউৰিটি বেছিক লেভেল কোৰ্চটো আপোনালোকে কমপ্লিট কৰিব লাগিব। চ' মই ইয়াতে ক্লিক কৰিছোঁ। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকৰ দেখিবলৈ পাইছে ইতিমধ্যে মই চাইবাৰ ছিকিউৰিটি বেছিক লেভেল কোৰ্চটো কমপ্লিট কৰিছোঁ। মই আপোনালোকক সেই চাৰ্টিফিকেটখন দেখুৱাব বিচাৰিছোঁ। এইখন হৈ গ'ল মোৰ চাইবাৰ ছিকিউৰিটিৰ ওপৰৰ কোৰ্চটোৰ চাৰ্টিফিকেট। চ' আপোনালোকেও এইদৰে এটা কোৰ্চ কমপ্লিট কৰিব লাগিব। কোৰ্চটো কমপ্লিট কৰাৰ পিছত আপোনালোকে এইদৰে চাইবাৰ এণ্ড ছিকিউৰিটিৰ ওপৰত চাৰ্টিফিকেট লাভ কৰিব। আপোনালোকে চাইবাৰ ছিকিউৰিটিৰ ওপৰত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে কণ্টেণ্টত ক্লিক কৰিব। কণ্টেণ্টত ক্লিক কৰাৰ পিছত আপোনালোকে এটা ভিডিঅ' আহিব। ভিডিঅ'টো আপোনালোকে প্লে' কৰিব লাগিব। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব লাগিব। চোৱাৰ পিছতে আপোনালোকৰ 15টা কুৱেশ্যন আপোনালোকে লাভ কৰিব, আৰু 15টা কুৱেশ্যন আপোনালোকে কমপ্লিট কৰিব লাগিব। কমপ্লিট কৰাৰ পিছত আপোনালোকে চাৰ্টিফিকেটসমূহ লাভ কৰিব। তাৰপাছতে আপোনালোকক দেখুৱাব বিচাৰিছোঁ কেনেকৈ আপোনালোকে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ এটা কোৰ্চ কমপ্লিট কৰিব পাৰিব। পুনৰ আপোনালোকে চাৰ্চ কৰিব লাগিব। চ' আপোনালোকে চাৰ্চত ক্লিক কৰিব। আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বুলি আপোনালোকে চাৰ্চ কৰিব। আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছতে আপোনালোকৰ এইদৰে বিভিন্ন কোৰ্চসমূহ আহিব। আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ আটাইবোৰ কোৰ্চ আপোনালোকে ইংলিছতে লাভ কৰিব, আৰু আপোনালোকে এটা কোৰ্চ কমপ্লিট কৰিব লাগিব। চ' দেখিবলৈ হৈছে আপোনালোকে আটাইকেইটা বিগিনাৰ কোৰ্চ আছে। চ' আপোনালোকে বিগিনাৰ কোৰ্চত আপোনালোকে ক্লিক কৰি এটা কোৰ্চ কমপ্লিট কৰিব লাগিব। তেতিয়াহে আপোনালোকৰ আইগত কৰ্ময়োগী এপৰ কোৰ্চসমূহ কমপ্লিট হৈছে বুলি তেওঁলোকে গণ্য কৰিব। চিম্পলি মই এটা কোৰ্চ ইয়াতে ক্লিক কৰিছোঁ, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ফৰ কৰ্ময়োগীজ। চ' মই ইয়াতে ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে পুনৰ এনৰলত ক্লিক কৰিব। এনৰলত ক্লিক কৰাৰ পিছত এটা ভিডিঅ' প্লে' হ'ব, আৰু ভিডিঅ'টো দেখিবলৈ পাইছে আপোনালোকে। এই ভিডিঅ'টো আপোনালোকে চাব লাগিব। ভিডিঅ'টো কমপ্লিট হোৱাৰ পিছত আপোনালোকে কুৱেশ্যনসমূহ আনচাৰ কৰিব লাগিব। ইয়াত দেখিবলৈ পাইছে আপোনালোকে 5টা কুইজ কুৱেশ্যন আছে। আপোনালোকে কুইজ কুৱেশ্যন কমপ্লিট কৰিব লাগিব। তাৰপিছত আপোনালোকে শেষত আপোনাৰ ফাইনেল এছেছমেণ্ট আছে। ফাইনেল এছেছমেণ্টত আপোনালোকে 10টা কুৱেশ্যন আছে। সেই 10টা কুৱেশ্যন আপোনালোকে কমপ্লিট কৰিব লাগিব। কমপ্লিট কৰাৰ পিছত আপোনালোকে চাৰ্টিফিকেটসমূহ ডাউনলোড কৰিব পাৰিব। মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ ৰিফ্লেকশ্যন কুইজত কি কি প্ৰশ্ন আহিব। যাতে ইয়াত ক্লিক কৰিছোঁ। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে ষ্টাৰ্ট এছেছমেণ্ট বুলি এটা অপশ্যন পাব। ইয়াতে পুনৰ ক্লিক কৰিব লাগিব।
ক্লিক কৰাৰ পিছত আপোনালোকে এইদৰে কুৱেশ্যনসমূহ আপোনালোকে লাভ কৰিব, উত্তৰ লাভ কৰিব। 4টা উত্তৰৰ ভিতৰত কোনটো হয় আপোনালোকে সেইটো শুদ্ধটো আপোনালোকে চিলেক্ট কৰিব লাগিব। হোৱাট ডাজ দ্য ফিউচাৰ অফ ৱৰ্ক লুক লাইক, আপোনালোকে এই কুৱেশ্যনটোৰ আনচাৰটো যোনটো হয় আপোনালোকে এইটো চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে নেক্সট ক্লিক কৰি দিব। নেক্সট ক্লিক কৰাৰ পিছত আপোনালোকৰ এইদৰে নেক্সট কুৱেশ্যনটো আহি যাব। ইয়াৰ পিছতে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ ফাইনেল যি এছেছমেণ্ট, ফাইনেল এছেছমেণ্টত আপোনালোকে পুনৰ ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে পুনৰ ষ্টাৰ্ট এছেছমেণ্টত ক্লিক কৰিব লাগিব। ষ্টাৰ্ট এছেছমেণ্টত ক্লিক কৰাৰ পিছত আপোনালোকৰ কুৱেশ্যনসমূহ এইদৰে আহিব আৰু আপোনালোকে এটা 1 by 1 কুৱেশ্যনসমূহ আপোনালোকে কমপ্লিট কৰি যাব লাগিব। কমপ্লিট কৰাৰ পিছতে আপোনালোকৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত আপোনালোকে চাৰ্টিফিকেট লাভ কৰিব। যিহেতু আপোনালোকৰ 10টা কুৱেশ্যন আছে, 10টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে মিনিমাম 5টা কুৱেশ্যন আপোনালোকে শুদ্ধ হ'ব লাগিব আৰু 50% আপোনালোকে লাভ কৰিলেহে আপোনালোকে এই পৰীক্ষাটো আপোনালোকে পাছ কৰিব। প্ৰথমটো প্ৰশ্ন দেখিবলৈ পাইছে হোৱাট শুড ইউ এভইড ৱেন ইউজিং পাব্লিক AI চিষ্টেম, আৰু আপোনালোকে যিটো প্ৰশ্ন আছে সেই প্ৰশ্নটোৰ এগেইনষ্টত 4টা অপশ্যন আছে। সেই 4টা অপশ্যনৰ ভিতৰত আপোনালোকে চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰি আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰি আপোনালোকে শেষৰ যি প্ৰশ্নটো শুদ্ধ উত্তৰটো দিব, তাৰপিছতে আপোনালোকে নেক্সটত ক্লিক কৰি যাব। নেক্সটত ক্লিক কৰাৰ পিছতে আপোনালোকে চাৰ্টিফিকেটসমূহ ডাউনলোড কৰিব পাৰিব। হ'ল আজিৰ ভিডিঅ'ত আপোনালোকক জনালোঁ যিহেতু আইগট কৰ্ময়োগীত আপোনালোকে কেনেকৈ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু চাইবাৰ ছিকিউৰিটিৰ ওপৰত এটা কোৰ্চ কমপ্লিট কৰিব লাগিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'টো ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।